নমস্কাৰ এতিয়া ৰাতি কেইটা বাজিছে জানেনে বাৰু মই আপোনালোকক আজি এটা বিশেষ কথা কম দেই বেয়া নাপাব আৰু মই এতিয়া ৰাতি বাজিছে এতিয়া আপোনালোকে ইয়াতে চাব পাৰে 2:40 দেখিছেনে 2:40 আৰু এই 2:40ত মই ঘৰলৈ আহি আছো লগত যিজন চালক হিচাপে গৈছিল তেওঁক থৈ পেলাই আকৌ ঘৰলৈ আহি আছো আৰু ইয়াতে আপোনালোকে যদি চাই যে মই আজি দিনটোত মানে মই গৈছিলো নলবাৰীলে শুৱালকুছি হাজু নলবাৰীলে 522 কিলোমিটাৰ চলালো টোটেল আৰু 522 কিলোমিটাৰ চলাওতে মোৰ গাড়ীখনে 1 লিটাৰ তেলত 15.7 মানে কিলোমিটাৰকে মানে 1 লিটাৰ তেলত আৰু 15 কিলোমিটাৰ ধৰিলো গৈছে বা 16 কিলোমিটাৰ গৈছে এটা এই কথাটো মই কিয় কৈছো গোটে কথাটো মই আপোনালোকক মই মানে যেটো ভিডিও বনাম আৰু আজি দিনটোত সেই কথাটো কম গতিকে ঘৰো পাম আৰু এতিয়া ৰাতি হে 2টা বাজি গৈছে গতিকে আজি ভিডিওটো আশা কৰোঁ আপোনালোকে ভাল পাব অলপ মনত দুখ পাবও পাৰে কিন্তু মই বনাব লাগিব ভিডিওটো নমস্কাৰ এটা নতুন ভিডিওলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমানলৈকে ভালে কুশলে আছো যদিও অকনমান গাটো অসুস্থ মানে কি গৰমৰ কাৰণেহে হৈছে বৰ বিশেষ একো তেনেকুৱা একো হোৱা নাই তথাপিও মই আজি দিনত এটা পোষ্ট দিছিলো এই পোষ্টটো ফটো এখনৰ সৈতে আৰু আপোনালোকে মানে জিৰণি লোৱাৰ কথা এটা কৈছে বা আপোনালোকে মোৰ যি সকলে সদায় ভাল পাই থাকে আপোনালোকে মোক মৰম কৰে তেওঁলোকে কৈছে যে জিৰণি লোৱা বা অলপ দিন মানে তেনে ধৰণে আৰু যাত্ৰাবোৰ বন্ধ কৰিব যিটো পৰামৰ্শ দিছে গতিকে মই সকলোকে ভাল পাইছো আসলতে কথাটো আসলে কথাটো তেনেকুৱা নহয় মই যোৱাকালি গৈছিলো শুৱালকুছি হাজু আৰু হাজু হৈ মই আজি আপোনালোকক কৈ দিও যে মই নলবাৰী বৰমালৈকে গৈছিলো বৰমা হৈছে বাস্কা জিলাত নেকি তাত মই বৰমালৈকে গৈছিলো এই কথাটো জাগে শুনি হয়তো দুই এজন নলবাৰী লোকে দুখো পাব পাৰে কাৰণ মই নোকোৱাকে গৈছিলো কাৰণ মই এটো মনে মনে গৈছিলো কাৰণ কি হয় যে কিছুমান লোকৰ খুব আৰ্জেন্ট কিছুমান কথা থাকে আৰু তেওঁলোকে কয় যে তেনেকেই কয় নিমন্ত্ৰণবোৰ তেনে ধৰণে দিয়ে যে আপুনি আহক বা আপুনি কাকো ক'ব নালাগে মই মোৰ ওচৰলৈকে আহিলে হ'ব আপুনি তেনে ধৰণে নিমন্ত্ৰণ দিয়াৰ কাৰণে মই যাব লগা হ'ল কাৰণ তেওঁৰ যিটো দুখ কষ্ট মই বুজি পাই ইমান দূৰলৈকে গুচি যাব লগা হৈছিল ঘৰ আহি পাওঁতে ৰাতি 3টা বাজিছে কথাটো মই আসলতে এই ভিডিওটো আজি এই কথাখিনি আপোনালোকক কওনে নকওঁ গোটে দিনটো ভাবিব লগা হৈছে তাৰ পিছতহে মই আপোনালোকক এই কথাখিনি ক'বলৈ ওলাইছো আশা কৰোঁ আপোনালোকে কথাটো ভালকে মানে ভাবিব আৰু আশা কৰোঁ আপোনালোকে কোনো ধৰণৰ বেলেগ ধৰণে কথাখিনি লৈ নাযায় তাৰ কাৰণে মই আগতীয়াকে আপোনালোকক জনাইছো আৰু যদি কিবা ভুল কৰিছো মই মানে ক্ষমা বিচাৰিছো আপোনালোকক কাৰণ কিছুমান কথা থাকে যাৰ কাৰণে কেতিয়াবা মনটো অকলমান আঘাত পোৱা হয় গতিকে এই কথাটো মই এনে ধৰণে কম যে মই ভিডিওটোত কৈছো যে মই কালি প্ৰায় 522 কিলোমিটাৰ গাড়ী চলাব লগা হৈছে ৰাতিপুৱা 9 বজাৰ পৰা ঘূৰি অহালৈকে মানে শুৱালকুছি হৈ হাজু নলবাৰী বৰমা পৰা আকৌ ঘূৰি আহিব লগা হৈছে গতিকে এক সাইডত মোটামুটি 250 কিলোমিটাৰ মান হৈ যায় আৰু গাঁৱৰ ভিতৰ সোমাব লগা হয় যে সকলোৱে মানে ঠাইবোৰ এতিয়া শুৱালকুছি বুলি কোৱাৰ লগে লগে শুৱালকুছি মেইন টাউনখনে দেখায় কিন্তু ভিতৰলৈ কিমান দূৰ যায় সেই কথাটো নেদেখায় নলবাৰী বুলি কোৱাৰ লগে লগে নলবাৰী আপোনালোকে কিলোমিটাৰটো চাব যে ইমানহে কিন্তু নহয় নলবাৰীৰ পৰা ভিতৰলৈ যে কিমান দূৰ যাব লাগে সেই কথাটো আসলতে জনা নাযায় গতিকে 522 কিলোমিটাৰত যদি গাড়ীখনে মোৰ 15.7 কিলোমিটাৰ প্ৰতি লিটাৰত মাইলেজ দিয়ে তেনেহলে যোৱাকালি মোৰ 3300 টকাৰ তেল পৰিছে আৰু সেই 3300 টকা তেলৰ লগত এজন মানে চালক হিচাপে যায় সেই চালকজনৰ যিটো মানে দিনৰ খৰচ ৰাতি 12টা বজাৰ পিছত অকনমান বাঢ়ি যায় হেতু সকলোৱে জানে আৰু মই যেতিয়া কোনোবা এজন চালকক লৈ যাওঁ যিজন মোৰ বন্ধুৱে হওক বা জুনেই নহওক তেতিয়া মোক কিন্তু কয় যে দাদা আপোনাৰ লগত আহিলে বা তোমাৰ লগত আহিলে বহুত কষ্ট হয় দেই এই কথাটো শুনাই তাৰ মানে কিয় কথাটো শুনাই আপোনালোকে বুজিছেনে কাৰণ তেওঁলোকে মোৰ লগত গলে কেতিয়াবা একো নোখোৱাকৈ থাকিব লগা হয় কাৰণ মই হোটেলত তেনেকে ধৰণে যাওঁতে খাই নাযাওঁ কাৰণ হোটেলত বিভিন্ন ধৰণৰ মানুহ থাকে বা কথাটো এনেকুৱা হৈ যায় যে যেহেতু মই বজৰং বাহনখন পাঠ কৰিব যাওঁ কিছু নিয়ম নীতিত চলাটো দৰকাৰ গতিকে মই হোটেলত তেনেকে ৰখি তেওঁলোকক মানে একো খোৱায়ো নাযাওঁ বা মই নিজেও তেনেকে নাখাওঁ কাৰণ মোৰ এটা উদ্দেশ্য যে আপোনালোকৰ ভাল হ'বৰ কাৰণে মই ওলাই গৈছো বা তেনে ধৰণৰ কথাটো আৰু কেতিয়াবা ৰাতি খোৱা হয় কেতিয়াবা দুপৰীয়া কেতিয়াবা কোনো ঘৰত সময় থাকিলে খোৱা হয় কিন্তু যোৱাকালি ৰাতিপুৱাৰ পৰা একোই খোৱা নহল অকনমান চিৰা দৈ খাইছিলো গাটো বেয়া কাৰণে তেনেকে খাব পৰা নাছিলো আৰু ঠিক তেনেকে ৰাতি 12 মান বজাত ৰঙিয়াত প্ৰায় 12 মান বজাত ৰঙিয়া ওচৰত হোটেল এখনত ভাত খাইছিলো সেয়াই দিনটো খোৱা এতিয়া এই কথাখিনি মই কিয় ক'ব লগা হৈছে আপোনালোকে জানেনে যে দিনটোত
গোটেই দিনটোত প্ৰত্যেক দিনাই মোলৈ প্ৰায় 200-300 মান ফোন আহিয়ে থাকে, কণ্টিনিউ আহিয়ে থাকে, ইটোৰ পিছত সিটো ফোন। আৰু ঠিক তেনেকৈ প্ৰত্যেকটো ফোনত তেওঁলোকে মোৰ পৰা পৰামৰ্শ লয় আপোনালোকে। আৰু আপোনালোকে জানে যে পৰামৰ্শ যেতিয়া লয়, আজিকালি বিভিন্ন ধৰণৰ ছিষ্টেম যে ময়ো যেতিয়া মোৰ বিপদত পৰামৰ্শ লৈছিলোঁ, মিনিট ছিষ্টেমত টকা দিব লাগে, গম পায়নে? মিনিট ছিষ্টেমত টকা দিব লাগে মানুহক পৰামৰ্শ যেতিয়া আমি লওঁ। এতিয়া মোলৈ যেতিয়া ফোন আহে, দিনটোত কোনোবাই আধা ঘণ্টাও কথা পাতে, কোনোবাই 10 মিনিট পাতে, কোনোবাই 5 মিনিট পাতে, কোনোবাই তাতকৈও বেছি কথা পাতে। কিন্তু মোৰ কোনো ধৰণৰ ফিজ নাই, বা মই সম্পূৰ্ণ বিনামূলীয়াকৈ, বা কোনো ধৰণৰ মোৰ কথাই নাই, কাৰণ মই নিজে এজন প্ৰেক্টিকেল মানুহ, আৰু মই বুজি পাওঁ আপোনাৰ দুখত পৰিহে আপুনি মোলৈ ফোন কৰিছে। কাৰোবাৰ হয়তো আৰ্থিক সমস্যা থাকিব পাৰে, বা কাৰোবাৰ কিবা বিভিন্ন ধৰণৰ সমস্যাত পৰি মোলৈ ফোন কৰে। গতিকে কোনোবাৰ লগত যেতিয়া কেতিয়াবা কোনোবা লোকৰ সৈতে মই আধা ঘণ্টাও কথা পাতোঁ, মই কোনো ধৰণৰ তেনেকুৱা কথা মোৰ মনলৈ নাহে, বা অহাটো উচিতো নহয় সেইটো। এই যে মোক আপোনালোকে এই 100-200 ফোনৰ মাজত 50জন মানুহে যে কয় আপোনাৰ ঘৰতে চাকি এগছ দিব বিচাৰিছোঁ, এই চাকি যে দিওঁ মই, তেওঁলোকে কয় আপোনাক কিবা এটা আমি দিব লাগিছিল, আপুনি স্কেনাৰখন দিয়ক, আপোনাৰ QR কোডটো দিয়ক, আমি পইচা এটা কিবা এটা দিম। মই কওঁ নালাগে, আপোনালোকে দিব নালাগে। অৰ্থাৎ মই এই যে চাকি বন্তি দিওঁ আপোনাৰ নামত, এই কথাটো কাৰণ মই বুজি পাই আপোনাৰ দুখ হ'ব বুলি ভাবি মই সেইটো সম্পূৰ্ণৰূপে বিনামূলীয়া, বা কোনো কাৰণে মই সেইটো টকা ল'বলৈ মই নিবিচাৰোঁ, কাৰণ মোৰ উদ্দেশ্য সেইটো নহয়, কোনোদিন নাছিলোঁ, আৰু ভৱিষ্যতেও সেইটো উদ্দেশ্য নহয়। তাৰ মাজতো কিছুমানে খুব জোৰ জবস্তি কৰে যে নহয়, এইটো নহয়, আমি কিবা এটা নিজ ইচ্ছাৰে দিব বিচাৰোঁ। তেতিয়া মই তেওঁলোকক কওঁ যে আপুনি ন্যূনতম 11 টকা এটামান দি দিয়ক, যাতে আপোনাৰ মনটো শান্তি লাগে। কেতিয়াবা দিনটোত 11 টকামান এটা কোনোবা এজনে দিয়ে, সেইটো কেতিয়াবা আহে, আৰু প্ৰায়বিলাক লোককে মই নালাগে বুলিয়ে কওঁ, সেইটো আপোনালোকে নিজে প্ৰমাণ আছে। কিন্তু যেতিয়া মোক কয় যে আপুনি আমাৰ তালৈ আহক, আপুনি বেলেগ তালৈ যাব নালাগে, তেতিয়াহ'লে কিন্তু কথাটো এনেকুৱা হয় যে মই নালাগে বুলি আপোনাক কওঁ, আপুনি যেতিয়া মোক ফোনত সোধে যে আপোনাৰ গাড়ী তেল ভৰাই দিব লাগিব, বা আপুনি হেৰি কৰিব লাগিব, বা আপোনাক কিবা এটাতো খৰচ দিব লাগিব, তেতিয়া মই মানুহজনক কিন্তু ডাইৰেক্টলি কওঁ যে আপুনি মোক একো দিব নালাগে, কাৰণ মোৰ এটা ব্যৱসায় আছে, মই চলি আছোঁ, মোক আপুনি একোৱেই দিব নালাগে। কিন্তু যিটো মোৰ তেলৰ যিটো খৰচ হয়, বা গাড়ী চালকজনৰ, সেইটো অন্তত কিবা অলপ হ'লেও যদি পাওঁ বা দিয়ে আপোনালোকে, অন্তত তেওঁলোকক দিব পাৰোঁ, বা কাৰণ গাড়ী চালকজনে মোক আপোনালোকে দিলেও নিদিলেও মই গাড়ী চালকজনক দিবই লাগিব, এইটো আপোনালোকে জানে যে এইটো চিৰসত্য কথা। আপোনাৰ অৱস্থাটো চাই মোৰ গাড়ীখনে মোক ক'ব নোৱাৰে যে নহয়, যে তেখেতৰ তালৈ যোৱা মই তেল নুপুৰোঁ। গাড়ীখনে কিন্তু নকয় তেলটো পুৰিবই। কিন্তু ইয়াতে কথা এটা এনেকুৱা হয় যে মই এইকাৰণে এই কথাখিনি কৈছোঁ যে যোৱাকালি মই যেতিয়া এই 252 কিলোমিটাৰ গাড়ীখন চলাইছিলোঁ, য'ত মোৰ প্ৰায় 4,500-5,000 মান টকা মোৰ কালি খৰচ হৈছে। কালি মই 5খন ঘৰত কষ্ট কৰিছোঁ, 5খন ঘৰত কষ্ট কৰিব লগা হৈছে, শুৱালকুছিৰ পৰা আৰম্ভ কৰি বৰমালৈকে। এই 5খন ঘৰত যিসকলে মোক কৈছিলে যে আপুনি আহক, আমি তেলৰ খৰচটো দি দিম, এই 5খন ঘৰ মিলাই কিন্তু মোৰ এক ছাইডৰ তেলৰ খৰচটোও পোৱা নাই। গাড়ী চালকজনৰ কথাটো বাদেই দিলোঁ, গাড়ীখনৰ এক ছাইডৰ তেলৰ খৰচটো কিন্তু এই 5খন ঘৰত মই কষ্ট কৰাৰ পিছত কিন্তু পোৱা নাই। কালি দিনটো যথেষ্ট গৰম, মই কষ্ট কৰিছোঁ, আৰু মই আপোনালোকক আজিও কৈছোঁ, মোক আপোনালোকে একোৱেই দিব নালাগে, আৰু দিয়াটো মই তেনেকৈ নলওঁ। আপোনালোকে জানেনে যে যেতিয়া কোনোবা এজন লোকে মোক তেলৰ খৰচটো সম্পূৰ্ণ দি দিয়ে, মই দেখা পাওঁ, তেতিয়া মই বেলেগ এখন ঘৰৰ যেতিয়া অৱস্থাটো দেখোঁ, তেতিয়া মই নিজৰ ফালৰ পৰা মই সেই টকাটো তেওঁলোকক বা কিবা এটা দিব বিচাৰিলেও সেইটো মই ঘূৰাই দি থৈ আহোঁ, যাতে আপোনাৰ ভাল হওক। কাৰণ মই যিটো কাৰণে আহিছিলোঁ, বেলেগ এজনে হ'লেও তেলৰ খৰচটো দিছে, ড্ৰাইভাৰজনৰ খৰচটো তাত হৈছে, গতিকে মই আপোনাৰ পৰা আৰু টকা লোৱাৰ কোনো কথা নাই। এইখিনি উদাহৰণো আপোনালোকে নিজেই ক'ব যে মই কিমানজনক টকা তেনেকৈ বা মূল্যটো বা দক্ষিণাটো মই উভতাই দি আহিছোঁ। কিন্তু যেতিয়া আপোনালোকে মোক ক'ব যে নহয়, আপুনি বেলেগৰ তালৈ যাব নালাগে, আপোনাৰ অহা যোৱা খৰচটো মই দি দিম, তেতিয়াই কিন্তু আপুনি গাঁৱৰ পৰা খোজকাঢ়ি যিজন মানুহ পুথি পঢ়িবলৈ আহিলে সামান্য যিটো নিয়মত আমি অৰিহণা দিওঁ, তেনেকুৱা যেতিয়া মই 170 কিলোমিটাৰ চলোৱাৰ পিছত যেতিয়া মোক সেই অৰিহণাটো দিয়ে, মোৰ কিন্তু দুখ লাগে। কাৰণ মই টকা বিচাৰি আপোনাৰ ঘৰলৈ নাযাওঁ, বা ভৱিষ্যতেও নাযাওঁ। মোক আপুনি কিবা এটা দিয়ক বুলি আজিও নকওঁ, ভৱিষ্যতেও নকওঁ। কিন্তু সামান্য এটা সন্মান যিটো মানুহ এজনক কৰিব লাগে, সেই সন্মানটো যদি আপোনালোকে আচলতে কৰিব নিবিচাৰে, তেতিয়া কিন্তু অকণমান মনত আঘাত পোৱা হয়। কাৰণ মই এই ক্ষেত্ৰত এই কথাটো ক'ম যে মই গোটেই অসমখনত ঘূৰিছোঁ, শদিয়াৰ পৰা ধুবুৰীলৈকে ঘূৰিছোঁ। শদিয়া আৰু ধুবুৰীটো বাদ দি তাৰ মাজৰ গোটেইখিনি ঘূৰিছোঁ। এইটো এটা যোজনাৰ কাৰণে কৈছোঁ, শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন ঠাইত গৈছোঁ।
আৰু বিভিন্ন ঠাইৰ মোৰ অভিজ্ঞতা হৈছে আৰু যোৱাকালিৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতা মোৰ যোৱাকালিৰে নহয় সেইটো মোৰ বিভিন্ন ঠাইত বিভিন্ন সময়ত মোৰ সেই অভিজ্ঞতা হৈ আহিছে তথাপিও মই একো নকওঁ কাৰণ মই মোৰ কিবা এটা আছে চলিব পৰাকৈ ঘৰখনতো কিবা এটা উপাৰ্জন আছে চলি আছে গৈ আছে হৈ আছে কিন্তু কিমান দিনলৈ যাম এনেকৈ মই কিমান দিনলৈ পাৰিম আপোনালোকে কওকচোন বাৰু কাৰণ এটা সময়ততো মোৰ ঘৰখনো মোক বাধা দিব যে নালাগে তোমাৰ যদি তেলৰ খৰচটো নহয় তুমি কিয় যাব লাগে সেই কথাটোতো ক'ব নহয় জানো কোনোবা নহয় কোনোবা এদিন গতিকে মই আপোনালোকক অনুৰোধ এটা কৰিব বিচাৰিম যে যিহেতু এই গোটেই অসমত এটা নতুন এটা বাতাবৰণ সৃষ্টি কৰিবলৈ মই সক্ষম হ'লোঁ আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ যে আপোনাৰ য'ত লাখ টকা খৰচ হৈছিলে য'ত লাখ লাখ টকা আপুনি ভুৱা তন্ত্ৰ মন্ত্ৰ বেজালিৰ নামত যিবিলাকে মানুহক ক্ষতি কৰিব পাৰে সেইবোৰৰ নামত আপুনি লাখ লাখ টকা খৰচ কৰি আপুনি উদং হৈ গ'ল গতিকে আপোনালোকক মই কৈছোঁ যে বজৰং বান্ধখনে ইমান শক্তি দিব যে সেই শক্তিখিনি আপোনাৰ ঘৰখনত যেতিয়া ইউটিলাইজ কৰিব যেতিয়া আপুনি প্ৰয়োগ কৰিব সেই বান্ধখন মাৰিব কোনো ধৰণৰ বেয়া শক্তিয়ে আপোনাক ক্ষতি কৰিব নোৱাৰে ঘৰত থকা যিকোনো নিগেটিভিটি যিকোনো অসুবিধা আপোনাৰ ঘৰখনত দূৰ হৈ যাব আৰু সেইখিনি আপোনালোকেও নিজেও জানে আপোনাৰ ঘৰখনত কিমান কি উন্নতি হৈছে কিমান কি হৈছে মই যোৱাৰ পিছত পাঠ কৰাৰ পিছত মই যোৱাৰ পিছত নহয় পাঠ কৰাৰ পিছত এতিয়া মই যেতিয়া পাঠ কৰোঁ মই পাঠ কৰিলেও যি আপোনাৰ ওচৰৰ পুৰোহিতজনে পাঠ কৰিলেও একেটা প্ৰমাণেই পাব বা অসমত এতিয়া বিভিন্নজন বজৰং বান পাঠ কৰা লোক আহিছে ওলাইছে তেওঁলোকেও ছ'চিয়েল মিডিয়াত মোৰ দৰে ভিডিঅ' কিছুমান বনাই আছে মোক মানে মই আৰম্ভ কৰিছিলোঁ কিন্তু এতিয়া বহুজন হ'ল বহুতে তেনেধৰণে পাঠ কৰে নলবাৰীতো আছে আপোনাৰ উজনি অসমতো আছে মধ্য অসমতো আছে সকলো ঠাইতে আছে কিন্তু যদি আপুনি ভাবে যে আপোনাৰ ঘৰখনত তেনেধৰণে আপুনি ওচৰৰ মানুহজনকে নিমন্ত্ৰণ জনাই বজৰং বান্ধখন পাঠ কৰিব বিচাৰে আপুনি যদি ভাবে যে সামান্য তেনেধৰণে এটা মানে মূল্য দি পেলাই কৰিব বিচাৰে আপুনি ওচৰৰ মানুহজনৰ তালৈকে যাব পাৰে এতিয়া মইতো তেজপুৰত কৰি থাকোঁ মইতো তেজপুৰত গৈ থাকোঁ কাৰণ তেজপুৰৰ লোকসকলেতো মোক 11 টকা 51 টকা 100 টকাও দিয়েতো বজৰং বান্ধ পাঠ কৰাৰ পিছত মইতো কাকো আপত্তি কৰা নাই ঠিক তেনেকৈ আপোনাৰ ওচৰৰ মানুহজনেও তেনেধৰণে আপোনাক দিব আপুনি তেতিয়া আপুনিও সুখী থাকিব বা মানুহজনেও একো আপত্তি নকৰে কিন্তু আপুনি ভাবে যে যদি ভাবে যে নহয় যে গুঞ্জন বৰাই আহিব লাগিব তেজপুৰৰ পৰা ইমান দূৰ তেনেহ'লে আপুনি যিটো মানে ন্যূনতম আৰু যে তেলৰ খৰচটোকে অন্ততঃ আপুনি দিয়াটো প্ৰয়োজন নহ'লে মই কিমান দিন এনেধৰণে চলিম হয়নে নহয় সেইটো কাৰণে মানে মোৰ অলপ দুখ লাগি এই কথাটো মই কৈছোঁ গতিকে আপোনালোকে যদি ভাবে যে আপোনাৰ ঘৰত বজৰংগ বান্ধখন পাঠ কৰিব লাগে আপুনি ওচৰৰ পুৰোহিতজনৰ সৈতে যোগাযোগ কৰক বা বিভিন্নজন আছে তেনেধৰণে পাঠ কৰা তেওঁলোকৰ সৈতে যোগাযোগ কৰক কিন্তু যেতিয়া মই আপোনাৰ ঘৰলৈ 3000 টকা তেল পুৰি যাওঁ আপুনি যেতিয়া 101 টকা 51 টকা বা 301 টকা মোক অৰিহণা হিচাপে আগবঢ়াই দিয়ে তেতিয়া কিন্তু মই আপোনাক একো আপত্তি নকৰোঁ সেইটো যিহেতু মোৰ উদ্দেশ্য নহয় কিন্তু বাটত আহি থাকোঁতে ভাবোঁ যে এইটো আচলতে আপুনি মোৰ লগত কোনোবা নহয় কোনোবা ক্ষেত্ৰত হয়তো অকণমান দুখ দিলে গতিকে মই আপোনালোকৰ অৱস্থাটো বুজি পাই এই কথাখিনি কৈছোঁ বা আপোনালোকৰ যিটো দুখ মই বুজি পাওঁ সেইকাৰণে মই বিভিন্ন ঠাইত বিভিন্নজনক যিটো অৰিহণা থাকে সেই অৰিহণাটো মই ঘূৰাই দিওঁ আৰু সেইটোৱে মোৰ দায়িত্ব বুলি ভাবোঁ যে সমাজৰ কাৰণে কিবা এটা কৰিবৰ কাৰণে ওলাই আহিছোঁ যেতিয়া ইয়াতে মোৰ কোনো ধৰণৰ এতিয়ালৈকে আপুনি মোক ইমান টকা দিয়ক আপুনি মোক তেনেধৰণে কৰক গতিকে কোৱাই নাই মই ভৱিষ্যতেও নকওঁ কিন্তু সেই সামান্য কম যদি আপুনি মোক অন্ততঃ সেইখিনিও যদি কৰি দিব নোৱাৰে মানে গাড়ীৰ যিটো খৰচটো যদি কৰি দিব নোৱাৰে তেনেহ'লে কিন্তু মই নোৱাৰিম আৰু আচলতে এনেধৰণে কৰাটো আচলতে উচিতো নহ'ল কালি মই দুখ পালোঁ কালিয়ে নহয় বিভিন্ন ঠাইত বিভিন্ন সময়ত তেনেকুৱা অভিজ্ঞতা হৈ আহিছে কিন্তু কালি অলপ বেছিকৈ দুখ পালোঁ কাৰণ মই বহুত কষ্ট হ'ল কালি ইমান গৰম 5খন ঘৰত বজৰং বান্ধখন পাঠ কৰা ইয়াৰ পৰা বৰমা বাক্সা জিলালৈকে গৈ যেতিয়া মই ইয়াৰ পৰা সামান্য মানে এক চাইডৰ যোৱা তেলৰ খৰচটো মই পোৱা নাই আপোনালোকে মোক দিয়া নাই সেই ক্ষেত্ৰত 5জন কিন্তু 5খন ঘৰৰ কথা কৈছোঁ মই এখন কোৱা নাই এজনে মোক কেতিয়াও ইমানখিনি দিব নালাগে অন্ততঃ 5জন লোকে মিলাই পেলাই হ'লেও সেই কৰিব লাগিছিল বুলি মই ভাবিছিলোঁ গতিকে যি কি নহওক মই মনত অলপ আৱেগিক হৈছোঁ অকণমান দুখ পাইছোঁ বা ভাবিছোঁ যে মই ভুলেই কৰিলোঁ নেকি এই কথাখিনি আপোনালোকক কৈ তথাপিও আপোনালোকে ভাবিছোঁ যদি ভুল কৰিছোঁ ক্ষমা কৰি দিব আৰু গাটো ইমান ভাল নহয় কাৰণ মই আজি গোটেই দিনটো শুয়ে আছোঁ মনৰো দুখ লাগিছে আৰু কিছুমান কথা এনেকুৱা যে কালি বহুত গৰম কাৰণে কষ্ট পালোঁ অলপ গতিকে আপোনালোকে বেয়া নাপাব এই কথাখিনি কোৱাৰ কাৰণে যদি কিবা ভুল কৰিছোঁ আপোনালোকে ক্ষমা কৰিব আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ অহাকালিৰ পৰা আকৌ বিভিন্ন ধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম অহাকালিলৈ মোৰ লখিমপুৰ যোৱা কথা এটাও আছিলে গতিকে গোটেই কথাখিনি মই ভাবি চিন্তি আপোনালোকক যিসকলে নিমন্ত্ৰণ কৰিছিল তেওঁলোকক মই জনাম গতিকে সকলো ভালে কুশলে থাকিব ধন্যবাদ